জাতিৰ সন্মুখৰ দিনবিলাক আৰু ভয়ানক সন্মুখত যিবোৰ দিন আহি আছে সেই দিনবিলাক আমি দেখি আছো যে ভয়াবহ পৰিস্থিতিৰ পিনে আমাৰ জাতিটোক লৈ যাব বিচৰা হৈছে আমাৰ জাতিটোক মানুহ হিচাপে তেলে গণ্য কৰিব বিচৰা নাই সকলোৱে নহয় আসাম ধুৰন্ধৰ ক্ষমতালোভী গাদীৰ কাৰণে অসম ধ্বংস কৰিব বিচৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিসকলে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে জাতিৰ সন্মুখৰ দিনবিলাক আৰু ভয়ানক সন্মুখত যিবোৰ দিন আহি আছে সেই দিনবিলাক আমি দেখি আছো যে ভয়াবহ পৰিস্থিতিৰ পিনে আমাৰ জাতিটোক লৈ যাব বিচৰা হৈছে আমাৰ জাতিটোক মানুহ হিচাপে তেলে গণ্য কৰিব বিচৰা নাই সকলোৱে নহয় আসাম ধুৰন্ধৰ ক্ষমতালোভী গাদীৰ কাৰণে অসম ধ্বংস কৰিব বিচৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিসকলে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে গতিকে তাৰ কাৰণে আমি যুঁজাৰু মানসিকতা ল'ব লাগিব আমি যুঁজাৰু মানসিকতাৰ আমি ওলাই যাব লাগিব এই যুঁজাৰু মানসিকতাত যদি আমি ওলাই যাব পাৰো আমি জয় নিশ্চিতভাৱে কাঢ়ি আনিব পাৰিম ঐক্যবদ্ধ হৈ থাকক একত্ৰিত হৈ থাকক সকলো জাতি জনগোষ্ঠীৰ হিন্দু মুছলমান ভেদাভেদ নাৰাখি কাৰণ মই বিশ্বাস কৰো মই ভাল মানুহ হ'ব নোৱাৰিলে মই ভাল মুছলমান কেতিয়াও হ'ব নোৱাৰো গতিকে মই ভাল মানুহ হ'ব লাগিব তেতিয়া মই ভাল মুছলমান হ'ম গতিকে আমি সেই তাহানিৰ শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা আজাৰপীৰ গুৰুজনাৰ সেই তাহানিৰ অসমখন আমি ঘূৰাই অনাৰ চেষ্টা কৰিব লাগিব আমি হিন্দু মুছলমান ঐক্যতাৰে আমি এটা সমন্বয় সৃষ্টি কৰি অসমখনক আগুৱাই লৈ যাব লাগিব লগতে নিজৰ অধিকাৰৰ কাৰণে নিজৰ সমস্যাৰ কাৰণে আমি একত্ৰিতভাৱে যুঁজিব লাগিব যেতিয়া জাতিৰ বিপদ আহিব আমাৰ দুখ লাগে আমি জাতিৰ বিপদ আহিলে কংগ্ৰেছ কৰাৰ কিটা নাযাওঁ ইউডিএফ কৰাৰ কিটা নাযাওঁ সেই মাজত আমচুকিটা থাকে এটা কথা মনত ৰাখিব যেতিয়ালৈকে ধৰ্মীয় সংখ্যালঘু ৰাইজে জাতিৰ বিপদৰ সময়ত নিজৰ ৰাজনৈতিক দলক ব্ৰহ্মপুত্ৰ থৈ একত্ৰিতভাৱে আমচুৰ পতাকাৰ তলত ঐক্যবদ্ধতাৰে ফাইট কৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি একো নাপাওঁ ৰাজনীতি পিছত আগত জাতি বচাই লওক জনগোষ্ঠীটোক বচাই লওক সেইকাৰণে একত্ৰিত হ'ব লাগিব জাতিৰ সন্মুখৰ দিনবিলাক আৰু ভয়ানক সন্মুখত যিবোৰ দিন আহি আছে সেই দিনবিলাক আমি দেখি আছো যে ভয়াবহ পৰিস্থিতিৰ পিনে আমাৰ জাতিটোক লৈ যাব বিচৰা হৈছে আমাৰ জাতিটোক মানুহ হিচাপে তেলে গণ্য কৰিব বিচৰা নাই সকলোৱে নহয় আসাম ধুৰন্ধৰ ক্ষমতালোভী গাদীৰ কাৰণে অসম ধ্বংস কৰিব বিচৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিসকলে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে গতিকে তাৰ কাৰণে আমি যুঁজাৰু মানসিকতা ল'ব লাগিব আমি যুঁজাৰু মানসিকতাৰ আমি ওলাই যাব লাগিব এই যুঁজাৰু মানসিকতাত যদি আমি ওলাই যাব পাৰো আমি জয় নিশ্চিতভাৱে কাঢ়ি আনিব পাৰিম ঐক্যবদ্ধ হৈ থাকক একত্ৰিত হৈ থাকক সকলো জাতি জনগোষ্ঠীৰ হিন্দু মুছলমান ভেদাভেদ নাৰাখি কাৰণ মই বিশ্বাস কৰো মই ভাল মানুহ হ'ব নোৱাৰিলে মই ভাল মুছলমান কেতিয়াও হ'ব নোৱাৰো গতিকে মই ভাল মানুহ হ'ব লাগিব তেতিয়া মই ভাল মুছলমান হ'ম গতিকে আমি সেই তাহানিৰ শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা আজাৰপীৰ গুৰুজনাৰ সেই তাহানিৰ অসমখন আমি ঘূৰাই অনাৰ চেষ্টা কৰিব লাগিব আমি হিন্দু মুছলমান ঐক্যতাৰে আমি এটা সমন্বয় সৃষ্টি কৰি অসমখনক আগুৱাই লৈ যাব লাগিব লগতে নিজৰ অধিকাৰৰ কাৰণে নিজৰ সমস্যাৰ কাৰণে আমি একত্ৰিতভাৱে যুঁজিব লাগিব যেতিয়া জাতিৰ বিপদ আহিব আমাৰ দুখ লাগে আমি জাতিৰ বিপদ আহিলে কংগ্ৰেছ কৰাৰ কিটা নাযাওঁ ইউডিএফ কৰাৰ কিটা নাযাওঁ সেই মাজত আমচুকিটা থাকে এটা কথা মনত ৰাখিব যেতিয়ালৈকে ধৰ্মীয় সংখ্যালঘু ৰাইজে জাতিৰ বিপদৰ সময়ত নিজৰ ৰাজনৈতিক দলক ব্ৰহ্মপুত্ৰ থৈ একত্ৰিতভাৱে আমচুৰ পতাকাৰ তলত ঐক্যবদ্ধতাৰে ফাইট কৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি একো নাপাওঁ ৰাজনীতি পিছত আগত জাতি বচাই লওক জনগোষ্ঠীটোক বচাই লওক সেইকাৰণে একত্ৰিত হ'ব লাগিব